আজিৰ পৰা আমাৰ বেচিকেলি কোৱালিফাইং ৰাউণ্ডটো আৰম্ভ হৈছে, য'ৰ পৰা দুটা প্ৰতিযোগী দল ইয়াৰ পৰা মেইন মুখ্য যিখন খেল হ'ব তালৈকে যাবগৈ। তাত আমাৰ নেশ্যনেল লেভেলৰ গোটেই যিখিনি প্ৰতিযোগিতা হ'ব, কাৰণ যিখিনি টীম আহিব নৰ্থ ইষ্ট এফচিকে আৰম্ভ কৰি ভালেকেইটা টীম আছে, তেওঁলোকৰ লগত একেলগে খেলিবলৈ তেওঁলোকে সুবিধাটো পাব। আৰু তাত মানে যিখিনি পাব তেওঁলোকৰ যি অনুশীলনে হওক বা যিয়ে হওক, যিখিনি সুবিধা মানে কেনেকৈ হয় খেলখন কেনেকৈ হয় বা যিটো মানে আমাৰ নেশ্যনেল প্লেয়াৰবিলাকে কেনেকৈ খেলে সেই সুবিধাটোও পাব। আৰু তেওঁলোকৰ যিহেতু ইয়াতে প্ৰেক্টিছ কৰা বা ইয়াত যিখিনি প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি যিখিনি হৈ পেলাই তেওঁলোকে আগবাঢ়ি গৈ সেই প্ৰতিযোগিতাত যে যাব পাৰিব, সেইটো এটা ডাঙৰ অনুভৱ এটা। মই ভাবোঁ এই অনুভৱটো লৈ তেওঁলোকে ভৱিষ্যতে যাতে আগবাঢ়ি যাব পাৰে, আৰু ভাবোঁ অসমৰ যিটো ক্ৰীড়া ফুটবল, সেই ফুটবলটো যদি আগবাঢ়ি লৈ যাব পাৰে। এই ক্ষেত্ৰত কি হ'ব, নতুন যিখিনি উদীয়মান খেলুৱৈ আছে তেওঁলোকে হয়তো যিখিনি অনুভৱ তাত পাব খেলৰ সম্পৰ্কত বা ফুটবলৰ নতুন টেকনিক বা নতুন ধৰণৰ যি আছে, সেই বস্তুখিনি তেওঁলোকে যদি শিকিব পাৰে তেওঁলোকৰ পৰা, হয়তো ভৱিষ্যতলৈকে তেওঁলোকক যথেষ্ট ওপৰলৈ যাব পাৰিব। আজি কাৰ কাৰ মাজত অনুষ্ঠিত হৈছে? আজি আমাৰ নামৰূপ টাউন ক্লাব আৰু কি আছিলে বাধ্য দিগাম ক্লাব বাৰেকুৰি হয়। আৰু তেনেকৈ বাকীকেইটা খেলো আৰম্ভ হ'ব, অনুৰূপাই হৈ গৈ থাকিব প্ৰতিদিনতে, তেনেকৈ আয়োজন কৰা হৈছে। বিজয়ীসকলৰ বাবে কি ৰাখিছে আপোনালোকে? বিজয়ীসকলৰ বাবে আমাৰ আছে তেনেকুৱা এটা 5 লাখ টকা আছিলে, আৰু ছেকেণ্ড ৰানাৰ্ছ আপ 2.5 লাখ আছিলে, আৰু আছিলে ছেকেণ্ড ৰানাৰ্ছ আপ আছিলে নেকি এটা, তেনেকুৱা আছিলে, তেনেকৈ পাইছে। মুঠতে প্ৰাইজ মানিটো ভালে হয়। আশা কৰিছোঁ যাতে সকলোৱে উপভোগ কৰিব পাৰে খেলকেইখন।